वहीं অনাগত 24 ঘণ্টাত অসমত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই চিৰাং আৰু কোকৰাঝাৰ জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট ইতিমধ্যে আই নদীৰ বাঢ়নী পানীয়ে চিৰাঙৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে ইফালে অৰুণাচল প্ৰদেশতো প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে অনাগত 24 ঘণ্টাত অসমত হ'ব ধাৰাসাৰ বৰষুণ চিৰাং কোকৰাঝাৰত প্ৰবল বৃষ্টিপাতৰ আশংকাত ৰেড এলাৰ্ট জাৰি কাইলৈ বাক্সা লখিমপুৰ ধেমাজিতো অৰেঞ্জ এলাৰ্ট জাৰি ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ অনাগত 24 ঘণ্টাত অসমৰ কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত হোৱাৰ পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিশেষকৈ নামনি অসমৰ চিৰাং আৰু কোকৰাঝাৰ জিলাত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ চিৰাং আৰু কোকৰাঝাৰত ৰেড এলাৰ্ট জাৰি কেৱল কোকৰাঝাৰে নহয় কাইলৈ উজনি আৰু নামনিৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইফালে বৰষুণৰ সমান্তৰালভাৱে বিজুলী ঢেৰেকনিৰো তীব্ৰ আশংকাত সতৰ্ক কৰি দিয়া হৈছে সাধাৰণ ৰাইজক আনহাতে বৰষুণৰ ফলত চিৰাঙৰ আই নদীৰ জলস্তৰ বৃদ্ধি পাইছে নদীখনৰ বাঢ়নী পানীয়ে ইতিমধ্যে প্লাবিত কৰিছে জিলাখনৰ বিস্তীৰ্ণ অঞ্চল ঘৰ দুৱাৰ বাট পথ সকলো এতিয়া পানীৰ তলত কেৱল অসমেই নহয় চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো পুনৰ প্ৰবল বৃষ্টিপাতৰ আশংকাত সতৰ্কবাণী জাৰি কৰা হৈছে পাহাৰত হ'বলগীয়া এই বৃষ্টিপাতে অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ কৰাৰ আশংকা কৰা হৈছে যাৰ বাবে অনাগত 24 ঘণ্টা ৰাজ্যবাসীৰ বাবে হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰহমপুৰত কৃষকৰ ওপৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা বৰকন্দলি পথাৰত ভুই ৰোৱাৰ লগতে পাৱাৰ টিলাৰে মাটি চহালে মন্ত্ৰী পীযুষ হাজৰিকাই অসমীয়া কৃষকক খেতি কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ বিভাগীয় মন্ত্ৰীগৰাকীৰ অনাগত বছৰত কৃষকক উন্নত মানৰ বীজ যোগান ধৰাৰ লগতে জলসিঞ্চনো ভালকৈ কৰাৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ লগত ভুই ৰুলে বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই বড়োগান লগাব লাগে বড়োগান পথাৰত যোৱা মই চবতকে বেছিকে খাওঁ গাঁৱৰ এতিয়া খোৱা নাই মই কৃষি কৰ্মৰ লগত এতিয়াৰ পৰা জড়িত নহয় মই নিজেও কৃষি কৰ্ম কৰোঁ বহুত বেছি মানুহক নজনাওঁ তলে তলে কৰি থাকোঁ কিন্তু মই নিজে পথাৰত নকৰোঁ এইটো আৰু সঁচাটোৱে কোৱা উচিত কিন্তু বহুত সৰুতেতো মাৰ লগত দেউতাৰ লগত পথাৰ গৈছোঁৱেই বহুদিনৰ পাছত আজি পথাৰত আহিলোঁ ভুই ৰুলোঁ মই পাৱাৰ টিলাৰ চলোৱা নাছিলোঁ ট্ৰেক্টৰ মই চলাওঁ পাৱাৰ টিলাৰ চলোৱা নাছিলোঁ এটা নতুন এক্সপিৰিয়েঞ্চ সকলোৱে খেতি কৰিবলৈ আগবাঢ়ি আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি পাৰে কৃষকক সহায় কৰিবলৈ প্ৰয়াস কৰি আছে প্ৰয়াস কৰি থাকিব পৰৱৰ্তী সময়ত জলসিঞ্চনৰ ব্যৱস্থা নিশ্চয়কৈ কৰা হ'ব সকলোৱে এটা নহয় তিনিটা খেতি কৰক অসম ধনী হওক অসমীয়া ধনী হওক তাৰ কাৰণে আশা কৰিলোঁ এইবাৰ টাইমত শালি ধানৰ বীজ দিছোঁ আৰু এতিয়াৰ পৰা যি পাব সময়তকৈ আগত পাব যি বীজ পায় সময়তকৈ আগত পাব হৰ্টিকালচাৰ ছেক্টৰত মানে ফল মূলৰ খেতিত বেছি গুৰুত্ব দিয়া হ'ব অহা বছৰ কেইবা লাখো নাৰিকলৰ পুলি কেইবা লাখো লেচুৰ পুলি কেইবা লাখো মধুৰিআমৰ পুলি কেইবা লাখো আপেল বগৰীৰ পুলি মানে যি ভাল ফল দিয়ে তাক আমি বিলাবলৈকে এতিয়াৰ পৰাই প্ৰয়াস কৰিছোঁ অহাকালি মই নিজে তেজপুৰলৈকে যাম তেজপুৰৰ লেচু খেতিয়কসকলৰ লগত তেখেতলোকৰ সুবিধা অসুবিধাৰ বিষয়ে আলোচনা কৰিম মাৰ্কেট তেখেতলোকৰ এভেইলেবল মাৰ্কেটৰ ইমান চিন্তা কৰিব লগা নাই কিন্তু আৰু বাহিৰলৈকে এক্সপৰ্ট কৰিব পাৰে নেকি তাৰ কাৰণে কথা পতা হ'ব আৰু অলপ যদি তাৰ পৰা লেচু পুলি পাওঁ কালি তাৰ কাৰণেই তেজপুৰলৈ যাম মাকৈ খেতি কৰিব লাগে মানুহে কাৰণ মোৰ সমষ্টিত
আগতে বানপানী হৈছিলে মাকৈ নকৰিছিলে, তেতিয়া বড়ো ধান কৰে। এতিয়া মানুহে বড়ো ধান নকৰা হৈ থাকিল। এতিয়া গোটেই ব্ৰহ্মপুত্ৰ পাৰত মাকৈ খেতি কৰে। ধানত যদি 10,000 পৰা 12,000 টকা পাৰ বিঘাত লাভ হয়, নেট প্ৰফিট হয়, একেখিনি মাটিত মাকৈ কৰিলে 35,000 পৰা 40,000 টকা হয়, 3 গুণ লাভ হয়। গতিকে সকলোকে মাকৈ খেতি, ফল মূলৰ খেতি, ফুলৰ খেতি, শাক পাচলি খেতিত ধৰিবলৈকে অসমীয়াক আহ্বান জনাইছোঁ। আমি দেখুৱাইছোঁ ইয়াক বৰ্তমান নামকন্দলীৰ যি ব্ৰহ্মপুৰ সমষ্টিৰ নামকন্দলীৰ পথাৰত বৰ্তমান যি এয়া বিদ্যুৎ জ্যোতি গোস্বামীৰ সৈতে মই দেখুৱাইছোঁ। বৰ্তমান এয়া এইদৰে বৰ্তমান কৃষি কৰ্মৰ পিছত যি ইয়াৰ যিসকল কৃষক যিসকল মহিলা জড়িত হৈ আছে পথাৰত, তেওঁলোকৰ সৈতে ফটো দিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে নামকন্দলীৰ পথাৰত দেওবাৰ দিনটোত যি ভূঁই ৰুলে আৰু লগতে মাটি চহাই পাৱাৰ টিলাৰ মাটি চহাই বৰ্তমান মন্ত্ৰীগৰাকী আহি ইয়াত আজি তেওঁ কৃষকসকলক উৎসাহিত কৰাৰ চেষ্টা কৰিলে। আৰু লগতে এটা কথা, যি যোৱাবাৰ যি আমাৰ লগত নগাঁও জিলা আয়ুক্ত দেৱাশীষ কুমাৰ ডাঙৰীয়া আছে, ছাৰ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে যেতিয়া মন্ত্ৰীগৰাকী আহি পেলাই এইদৰে কৃষকক উৎসাহ দিয়ে, নিশ্চয়কৈ কৃষকসকল উৎসাহী হ'ব। অত্যন্ত উৎসাহিত। আৰু ছাৰ আছে, আমাৰ MLA ডাঙৰীয়াও আছে, আৰু গাঁৱৰ ৰাইজ কিমান উৎফুল্লিত হৈছে বা কিমান উৎসাহ উদ্দীপনা পাইছে, প্ৰেৰণা পাইছে, সেইটো তেওঁলোকৰ যোনটো তেওঁলোকৰ আজি ব্যৱহাৰ সেই তাৰিখেই দেখুৱাইছে। আৰু আমি আমাৰ নগাঁও জিলালৈ আমাৰ গাৰ্জেন মন্ত্ৰী হিচাপে ছাৰক আমি স্বাগতম জনাইছোঁ। আৰু আমাৰ বহুত আশা ছাৰক লৈ যে ছাৰ নিশ্চয় আমাৰ নগাঁও জিলাখন এটা নতুন ৰূপত আকৌ গঢ়িব। বহুত দিনৰ পথাৰত নামিল, কেনেকুৱা লাগে? বহুত ভাল লাগিলে, ভাল লাগিলে। এইটো প্ৰথমবাৰ নমা নাই, নামা হয়। আজি পথাৰত নামি পেলাই ভূঁই ৰুলে, মাটি চহালে, হয়, পুৰণি দিনবোৰ নষ্টালজিয়া। সেইটো আৰু ধৰি লওক, সেইটো আমাৰ চব সচৰাচৰ সৰহসংখ্যক আমি গাঁৱতে ডাঙৰ দীঘল হোৱা, সেইবোৰ বস্তু আমি দেখি ডাঙৰ হোৱা। চখ হিচাপে হ'লেও পথাৰত নমাটো বা হেৰিটো সেইটো আমি আগতে কৰিছিলোঁ। আৰু মই ভাবোঁ যে আজি ছাৰে ইমান সুন্দৰকৈ এইখিনি কৰিলে, এইটো এটা নিদৰ্শন স্বৰূপ এটা। পুৱা পঁইতা ভাতকেইটা এখন হয়, দুপৰীয়া তাত কাম কৰি থকা অৱস্থাত এনেকৈ কেটলিত, আমাৰ সেই পুৰণা কেটলিটো, তাত মাটিৰে লেপা কেটলিটোত ৰঙা চাহ লগত গুড়ৰ টুকুৰা এটা, আকৌ দুপৰীয়া হোৱাৰ লগে লগে সেই ভাতখিনি এনেকৈ লৈ অনা, সেই গোটেইখিনি অভিজ্ঞতা আছে। এয়া নগাঁও জিলা আয়ুক্ত দেৱাশীষ কুমাৰ ডাঙৰীয়া। আমি দেখুৱালোঁ এইদৰে বৰ্তমান নগাঁৱৰ যি নামকন্দলী, ব্ৰহ্মপুৰ সমষ্টিৰ নামকন্দলীত বৰ্তমান এইদৰে কৃষি কৰ্ম কৰাৰ পিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আৰু লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই বৰ্তমান আজি ইয়াত নামকন্দলী পথাৰত ভূঁই ৰুলে, মাটি চহোৱাৰ পিছত এইদৰে কৃষকক, অসমীয়া কৃষকক কৃষি কৰ্মৰ প্ৰতি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। আৰু লগতে অনাগত যিটো দিন আহি আছে তাত অসমৰ ৰাইজক উন্নত বীজ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এসপ্তাহতে তৃতীয়বাৰলৈ বানত বুৰিল নলবাৰীৰ টিহুৰ এটা বৃহত্তৰ অঞ্চল। টিহুৰ সন্ধালি মাক্ৰাৰ পৰা বৰপিটকে ধৰি কেইবাখনো ৰাজহ গাঁও পানীৰ তলত। মৰা পাগলাদিয়াৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৃহত্তৰ অঞ্চলটো। পানীত ডুব গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ পথ। শনিবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ পাছতেই পুনৰ এবাৰ বানত বুৰিল এই বৃহত্তৰ অঞ্চলটো। বানৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন, বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে স্থানীয় জনসাধাৰণ। আছে বিশেষকৈ ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা কৰিব নোৱাৰে, আৰু লগতে আমাৰ যিখিনি ইয়াৰ ভিতৰৰ মানুহখিনি গৰু বা ৰেষ্টুৰ আদি কৰি তাৰমানে মানুহখিনি চলাই নিয়াত বহুত অসুবিধা পায়। চিৰাঙত আইনৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ সাঁকো। পাৰঘাটত ডাঙাইগাঁও আৰু নেপালপাৰাৰ বৃহত্তৰ দুটা অঞ্চলক সংযোগ কৰা একমাত্ৰ যোগাযোগৰ মাধ্যম বাঁহৰ দলংখন উটুৱাই নিলে বাঢ়নী পানীয়ে। বাঁহৰ সাঁকোখন উটুৱাই নিয়াৰ ফলত ছমহীয়া পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'ল অঞ্চলটোৰ ৩০% ছাত্ৰ ছাত্ৰী। দলং উটি যোৱাত বানৰ ঢলৰ মাজেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীসকলৰ, লগতে কেইবাখনো গাঁৱৰ ৰাইজৰ। সাঁতুৰি বাঢ়নী পানী পাৰ হোৱাৰ চেষ্টা কণ কণ শিক্ষাৰ্থীসকলৰ। দলংখন উটুৱাই নিয়াৰ ফলত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা। উল্লেখ্য যে দলংখনৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ চিডলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি আহিছে যদিও আজিকোপতি নিৰ্মাণ নহ'ল এই দলংখন।
দলং নিৰ্মাণৰ বাবে খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত নিবিদাৰ দালালি চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই চিৰাঙত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে সোমবাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত অধিক বানৰ আশংকা ঘনীভূত হোৱাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। পানী অধিক বৃদ্ধি পালে যোগাযোগৰ একমাত্ৰ উপায় বাঁহৰ সাঁকোখনৰ অভাৱত যাতায়াত সমূলঞ্চে ব্যাহত হোৱাৰ শংকাত পৰিছে স্থানীয় ৰাইজসকল। মানে পটককৈ ভূটানৰ পৰা পানী অহাৰ কাৰণে এই নেপালপাৰালৈকে যোৱা আমাৰ ডাঙাইগাঁৱৰ পৰা নেপালপাৰালৈকে যোৱা এটা সাঁকো আছিলে, সাঁকোটো নোহোৱাৰ কাৰণে এই প্ৰব্লেমটো হৈছে সমস্যা। এতিয়া যিহেতু মানে হেৰি আছিলে, দুইটা গাঁৱৰ লগত অলপ অমিল হৈ আছিলে, এতিয়া আহি পেলাই ক'লো যে মানে নাওটো মানে ব্যৱস্থা কৰি পেলাই ইয়াতে চলোৱা যাব আৰু আপাততো যিখিনি হেৰি আছে সেইখিনি আমি মিলাই ল'ম। আৰু মই গাঁৱৰ মানুহ আৰু হেৰিৰ লগতো কথা আছে, যিটো আমাৰ ডাঙাইগাঁৱৰ পৰা এইটো মানে আহাত অলপ বাধা দিছিলে, যিহেতু এতিয়া কথা পাতি পেলাই আমি গম পালোঁ, আমাৰ লোকেল MLA ছাৰৰ লগতো কথা পাতি পেলাই এইটো মানে লোকেলি মেনেজ কৰি পেলাই সেইটো মানে এতিয়া আপাততো চলাব হৈছে। আৰু বাকী যিখিনি হোৱা নাই সেইটো মানে টেণ্ডাৰ যদি হোৱা নাই, টেণ্ডাৰ সেইটো আমি ঠিক কৰি পেলাই এইটো পিছত মেনেজ কৰা যাব। সেইটোতো যিহেতু দিব নোৱাৰিলে মানে বস্তুটো মানে পটককৈ ৰাতিত হৈ গ'ল। এইটো মানে পিছত আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতি পেলাই কি কৰিব পাৰি। ভূটানত প্ৰবল বৃষ্টিপাতৰ ফলত বানৰ তাণ্ডৱ। তুৰছা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ভাৰত ভূটান সীমান্তৰ বিস্তীৰ্ণ অঞ্চলটো। পাহাৰৰ পৰা নামি অহা পানীৰ ধনে প্লাবিত কৰিছে গেটৱে অৱ ভূটান। জলমগ্ন হৈ পৰিছে ঘৰ দুৱাৰ, বাট পথ সকলো। ইপিনে ভূটানত হোৱা প্ৰবল বৃষ্টিপাত তথা প্ৰলয়ংকাৰী বানৰ ফলত নামনি অসমতো বানৰ আশংকা প্ৰকাশ কৰা হৈছে। त्यो अहिले भने हिजो रातिको पानीले गर्दाखेरि पुरा एकदमै ओभर फ्लड आएछ। यो बिल्डिङहरूधरि अब डुबाउ भएछ। पुरा एकदमै बेसी पानी परेर चाहिँ यसो यहाँ साइडमा जुन चाहिँ घर मेरो चाहिँ भुटान गेटमा आज पानी यस्तो डेन्जर पऱ्यो कि आमुनो खतरा पानी पऱ्यो। यहाँ हेर्नुहोस् त आमुनो रोडभरि मिनी तुर्सा त यहाँ कुदिरहेको छ यार आज नि आमुनो पानी दिन भन्ने आज